হাই বন্ধুসকল, আশা কৰো আপোনালোকে যথেষ্ট ভালে আছে। বন্ধুসকল, এই পাঁচটা লক্ষণে আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱৰ ইংগিত দিয়ে। 1 নম্বৰ, হাড় আৰু পেশী দুৰ্বল। যদি আপুনি হাড়ৰ বিষ আৰু দুৰ্বলতাৰ লগতে পেশীৰ অনবৰতে বিষ অনুভৱ কৰি আছে, তেন্তে ইয়াৰ কাৰণ হ'ব পাৰে ভিটামিন ডিৰ অভাৱ। 2 নম্বৰ, উচ্চ ৰক্তচাপ। যদি আপোনাৰ শৰীৰত ভিটামিন ডিৰ অভাৱ হয়, তেন্তে ই আপোনাৰ ৰক্তচাপত প্ৰভাৱ পেলাব পাৰে। 3 নম্বৰ, মানসিক চাপ আৰু হতাশা। বিশেষকৈ মহিলাৰ ভিটামিন ডিৰ অভাৱত মানসিক চাপৰ সৃষ্টি হয় আৰু ইয়াৰ বাবে তেওঁলোকে সকলো সময়তে হতাশা অনুভৱ কৰে। মহিলাসকলক অধিক ভিটামিন ডিৰ প্ৰয়োজন হয়। 4 নম্বৰ, মেজাজৰ ওপৰত প্ৰভাৱ। শৰীৰত ভিটামিন ডিৰ অভাৱে আপোনাৰ মেজাজৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। ইয়াৰ অভাৱে শৰীৰত চেৰ'টনিন হৰম'নৰ উৎপাদনৰ প্ৰভাৱ পেলায়, যিটো আপোনাৰ পৰৱৰ্তীত মেজাজৰ বাবে দায়ী হ'ব পাৰে। 5 নম্বৰ, এলাহ আৰু ক্লান্তি। যদি আপুনি শক্তিৰ অভাৱ অনুভৱ কৰে আৰু অনবৰতে ভাগৰুৱা আৰু এলেহুৱা হৈ থাকে, তেন্তে ভিটামিন ডিৰ মাত্ৰা পৰীক্ষা কৰক। ভিটামিন ডিৰ অভাৱৰ বাবে এনে হ'ব পাৰে। সদায় মনত ৰাখিব, নিৰাময়তকৈ প্ৰতিৰোধ ভাল। আপোনাৰ দিনটো শুভ হওক। চোৱাৰ বাবে অশেষ ধন্যবাদ।